বহুত লৰা ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিক্যাল ফিটনেস আমি পাস কৰিলো এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম বহুত লৰা ছোৱালীয়ে সুধিছে যে মামা এডিআৰই ৰিজাল্ট কেতিয়া দিব এডিআৰই ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি 30,000 নিযুক্তি আমি যাতে সমাপন কৰিব পাৰো 1,54,000 যুৱক যুৱতীয়ে নতুনকৈ এই আত্মনিৰ্ভৰ অভিযানৰ বাবে আবেদন কৰিছে এই বছৰ আমি ৭৫,000 যুৱকক 1 লাখ টকা প্ৰথম কিস্তিত দ্বিতীয় কিস্তিত 1 লাখ টকাকৈ আগবঢ়াম ইতিমধ্যে যি 1,54,000 যুৱক যুৱতীয়ে পঞ্জীয়ন সমাপ্ত কৰিলে এতিয়া তেওঁলোকৰ বাবে আবেদনৰ সময় আৰু তেওঁলোকে অহা 1 জানুৱাৰীৰ পৰা আবেদন কৰাৰ সুবিধা পাব 1 তাৰিখে অহা 1 জানুৱাৰী তাৰিখে আমি এই আবেদনৰ পোৰ্টেলটো মুকলি কৰি দিম মিউচুৱেল ট্ৰান্সফাৰৰ পোৰ্টেলো মুকলি হ'ব আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদনৰ পোৰ্টেলো আমি 1 জানুৱাৰী তাৰিখে মুকলি কৰি দিম ইয়াৰ পিছত আৰু এটা বিশেষ কথা মই আপোনালোকক জনাব খুজিছো লখিমপুৰৰ কেবিনেটত আমি এটা বিশেষ ঘোষণা কৰিছিলো যে ষ্টেট বেংক অফ ইণ্ডিয়া আৰু অসম চৰকাৰৰ মাজত আমি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম যাৰ জৰিয়তে কোনোবা চৰকাৰী কৰ্মচাৰীয়ে কৰ্মৰত অৱস্থাত যদি মৃত্যুমুখত পৰে তেওঁলোকে 5 লাখ টকাৰ পৰা 10 লাখ টকা তেওঁলোকৰ পৰিয়ালে অতিৰিক্ত লাইফ ইন্সুৰেন্স পাব চৰকাৰৰ পৰা পোৱা সহায়ৰ উপৰিও দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হলে 1 কোটি টকা পৰিয়ালটোৱে পাব আৰু যদি দুৰ্ঘটনাত পাৰ্মানেন্ট ডিজেবল হয় তেতিয়াও তেওঁলোকে 70 লাখ টকা তেওঁলোকে পৰিয়ালটোৱে লাভ কৰিব লখিমপুৰৰ কেবিনেট সিদ্ধান্ত হোৱাৰ পিছত আমি বেংকসমূহৰ লগত নিৰন্তৰভাৱে আলোচনা কৰিম অহা 1 তাৰিখে 1 জানুৱাৰী তাৰিখে নতুন বছৰৰ আৰম্ভণিতে ষ্টেট বেংক অফ ইণ্ডিয়া ইউনিয়ন বেংক অফ ইণ্ডিয়া আৰু আন কেইবাটাও বেংক য'ত নেকি আমাৰ চৰকাৰী কৰ্মচাৰীসকলে দৰমহাৰ লেনদেন কৰে তেওঁলোকৰ লগত আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম অৰ্থাৎ 1 তাৰিখৰ পৰাই এই কেবিনেট সিদ্ধান্ত কাৰ্যকৰী হ'ব শ্ৰদ্ধাৰ অসমবাসী ৰাইজ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান কৰ্মচাৰীসকললৈ জীৱন সুৰক্ষা আৰু মিউচুৱেল ট্ৰান্সফাৰ প্ৰতিটো প্ৰতিশ্ৰুতিকে বাস্তৱত ৰূপায়ণ কৰিবৰ বাবে আমি প্ৰতিটো মুহূৰ্তই কাম কৰো আৰু এই কামবিলাক সম্পূৰ্ণ হোৱাৰ লগে লগে এই কৰ্মযজ্ঞৰ ফচলসমূহ আপোনালোকৰ বাবে লৈ আহো অহা 1 জানুৱাৰী দিনটোত এনে 3টা কৰ্মযজ্ঞৰ ফচল আপোনালোকৰ ওচৰলৈ মই লৈ আহিবলৈ চেষ্টা কৰিম শ্ৰদ্ধাৰ ৰাইজ অহা 31 ডিসেম্বৰত মিছন বসুন্ধৰাৰ আবেদনৰ সময় শেষ হ'ব এইবাৰ মিছন বসুন্ধৰাত আমি চেষ্টা কৰিছো যাতে অসমৰ শিক্ষানুষ্ঠানসমূহ ক্লাবসমূহ
সাংস্কৃতিক অনুষ্ঠানসমূহ, আমাৰ মন্দিৰসমূহ, নামঘৰসমূহ, এওঁলোকে যাতে য'ত আমাৰ এই অনুষ্ঠানবোৰ আছে, এই মাটিবোৰ যাতে আমি ম্যাদী পট্টা কৰি ল'ব পাৰোঁ। তাৰ কাৰণে আমি কেবিনেটত সিদ্ধান্ত লৈছিলোঁ যে লগে লগে পঞ্জীয়ন নম্বৰটোও নালাগে। যেতিয়ালৈকে আমি মিছন বসুন্ধৰা শেষ কৰিম, অৰ্থাৎ আবলটনৰ বাবে আমি সাজু হ'ম, য'ত নেকি প্ৰায় ৮-৯ মাহ সময় লাগিব, এই সময়ছোৱাৰ ভিতৰতে পঞ্জীয়ন নম্বৰটো সংগ্ৰহ কৰিলেও হ'ব। আৰু পঞ্জীয়ন ল'বৰ বাবেও আমি চাৰ্টাৰ্ড একাউণ্টেণ্ট আদিৰ যি আগতে অডিট ৰিপৰ্ট লাগিছিল, তাকো সেই ব্যৱস্থাও আমি স্থগিত কৰিছোঁ। এটা পঞ্জীয়ন লাভ কৰাৰ নিয়ম আমি সহজলব্ধ কৰিছোঁ আৰু পঞ্জীয়ন পিছত কৰিলেও আবেদন কৰাৰ ৰাস্তাও আমি খুলি দিছোঁ। মই সামাজিক অনুষ্ঠানসমূহক এইবাৰ মিছন বসুন্ধৰাত অহা 31 ডিচেম্বৰৰ আগতে আবেদন কৰিবলৈ পুনৰ এবাৰ আহ্বান জনাম। আৰু এই প্ৰচেষ্টাত সহায় কৰিবৰ বাবে আমাৰ মন্ত্ৰী, বিধায়ক আৰু আমাৰ জনপ্ৰতিনিধি বা সমাজ সেৱিক যিসকল ৰাইজৰ লগত কাম কৰে, তেওঁলোককো মই এই ক্ষেত্ৰত আমাৰ সামাজিক অনুষ্ঠানসমূহক প্ৰেৰণা যোগাবৰ বাবে আহ্বান জনাম। অহা 1 জানুৱাৰী তাৰিখে আৰু আমি কেইবাটাও নতুন আঁচনি হাতত লোৱাৰ বাবে চেষ্টা কৰিম। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ 1 জানুৱাৰী তাৰিখে আমি যি নতুন কাম আৰম্ভ কৰিম, তাৰ ভিতৰত মই কেইটামান ঘোষণা কৰিবলৈ চেষ্টা কৰিম যে কেনেকৈ অহা বছৰটো আমাৰ চৰকাৰে কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব। অহা কালিৰ পৰা গুৱাহাটীত অসম প্ৰকাশন পৰিষদ আৰু পুস্তক বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত প্ৰথমবাৰৰ বাবে খানাপাৰা খেলপথাৰত গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। চানমাৰী ইঞ্জিনিয়াৰিং ইনষ্টিটিউট খেলপথাৰৰ পৰা আহল বহলকৈ যাতে গ্ৰন্থমেলা অনুষ্ঠিত কৰিব পাৰি, সেইবাবে এইবাৰ আমি গ্ৰন্থমেলা খানাপাৰাৰ ভেটেনাৰী খেলপথাৰত অনুষ্ঠিত কৰিম। কিতাপৰ বৰ্ষটো 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব, কিন্তু মই আহ্বান কৰিম প্ৰতিগৰাকী গ্ৰন্থপ্ৰেমী ৰাইজক যেন আমি সকলোৱে এইবাৰ গ্ৰন্থমেলালৈ যাওঁ। আৰু যিবোৰ অঞ্চলত গ্ৰন্থমেলা অনুষ্ঠিত নহয়, সেইবোৰ অঞ্চলত